বিচাৰিছো যে আমাৰ ইমান দিনৰ পৰিশ্ৰম সাৰ্থক হৈছে আৰু সেই সময়টো আহি উপস্থিত হৈছে যিটো সময়ত পূৰ্ণাহুতি হ'ব দেশসকল খুব আনন্দত আছে খুব ফূৰ্তিত আছে তেখেতসকলক মই ভাগে ভাগে প্ৰশ্ন কৰিছিলোঁ যে দেও আপোনালোক সন্তুষ্ট হৈছে না আচলতে আমি যেতিয়াৰ পৰা অকণমান বুজা হৈছোঁ বা আমাৰ জ্ঞান হৈছে আমাৰ পিতৃ মাতৃসকলে কৈছিলে যে অতিথি দেৱ ভৱ আৰু ঘৰত কিবা পূজা পাতিলে যদি পুৰোহিত সুখী হয় তেতিয়াহ'লে দেৱতা সুখী হয় আৰু ইয়াত মই বিভিন্ন দেৱসকলৰ লগত পুৰোহিতসকলৰ লগত কথা পাতিছিলোঁ তেখেতসকলে কৈছিলে যে ইয়াত যি অতিথি আপ্যায়ন হৈছে তেখেতসকলৰ প্ৰতি যি যত্ন যি দায়িত্ব আমি পালন কৰিছোঁ সকলোৱে সেইখিনি তেখেতসকলে আনন্দিত হৈছে বুলি কৈছে আৰু সেয়াই আমাৰ পূজা সাৰ্থক হৈছে বুলি আমি ভাবিছোঁ আৰু সেই অন্তিম মুহূৰ্ত আহি উপস্থিত হৈছেহি আমাৰ মাজত এতিয়াই পূৰ্ণাহুতিৰ যি ব্যৱস্থা সেই ব্যৱস্থা মানে ইতিমধ্যে হৈ গৈছে আৰু অলপ সময়ৰ পিছতে এই পূৰ্ণাহুতি আৰম্ভ হ'ব আমি সেই মুহূৰ্তটো উপভোগ কৰিবলৈ পাম আৰু ইয়াত আপোনালোকে দেখা পাইছে আমাৰ অসমৰ যি অভিনেতা যতীন বৰা ডাঙৰীয়া তেখেতৰ মিছেছ দুয়ো ইয়াত যজমান হিচাপে নিজৰ দায়িত্ব পালন কৰিছে তেখেতসকলে এটা এভাগ কুণ্ড লৈছিলে আৰু সেই কুণ্ড ভাগত নিজৰ কৰ্তব্য সুন্দৰকৈ পালন কৰিছে আৰু এনেকৈ কৰি গৈ থাকক সকলোৱে নিজৰ নিজৰ কৰ্মত সকলোৱে সুন্দৰকৈ কৰি গৈ থাকক আৰু মই আকৌ এবাৰ আপোনালোকক ভক্তৰ সমাগম দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজি এক লানি নিচিঙা ভিৰ আৰু সুন্দৰকৈ এই মহিলাসকল আমাৰ মহিলাসকলক যি দায়িত্ব দিয়া হৈছিলে মহিলাসকলে সুন্দৰকৈ নিয়াৰিকৈ নিজৰ নিজৰ কৰ্তব্যবোৰ পালন কৰি গৈছে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ যি পৰিৱেশ ইয়াৰ যি ভব্য সমাৰোহ ইয়াৰ যি লানি নিচিঙা এক ভিৰ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজি অন্তিম মুহূৰ্ত খাদ্যটো তুমিয়ে যোগান ধৰিব লাগিব আমাৰ দেউসকলক আছোৱে নহয় আৰু আছোৱে গৰমটো সঁচা ঠিক আছে আছোঁ একে অন্তিম পৰ্যায়লৈকে আছোঁ মই এইখিনিতে ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াৰ পৰিৱেশ বহুত সুন্দৰ এটা পৰিৱেশ হৈ আছে এই মুহূৰ্তত পূৰ্ণাহুতি চলি আছে আৰু আমাৰ মাজত আমাৰ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া উপস্থিত আছে আৰু তেখেতে যি আমাৰ নগাঁৱৰ কাৰণে নগাঁৱৰ উন্নয়নৰ চিন্তা কৰিছে আৰু তেখেতৰ যি ভৱিষ্যত জীৱন সুন্দৰ হওক আৰু অনাগত দিনত ৰাইজৰ কাৰণে এনেকৈ ৰাইজৰ কাষত থিয় হৈ থাকক তেখেতে কোনো মানে ধনী দুখীয়া উচ নিচ একো চিন্তা নকৰে সকলো সময়ত সকলোৰে কাষত থিয় হয় সকলোৰে দুখত সুখত সকলো সময়ত আনন্দ ফূৰ্তি দিয়ে আৰু এই যজ্ঞভূমিৰ পৰাই দেৱাদিদেৱ মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমাৰ এই গৌৰৱ সদায় জিলিকি থাকক তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ সুস্বাস্থ্য অধিকাৰী হৈ থাকক ৰূপক দা আপুনি সদায় এনেকৈ জনসাধাৰণৰ মাজত জিলিকি থাকক বহুত ধন্যবাদ আপোনালোকৰ এই মৰম আজি অনুভৱটো অকণমান কওক ইতিমধ্যে পূৰ্ণাহুতি হৈ গৈছে আৰু যোৱাকেইটা দিন ইমান সুন্দৰকৈ যজ্ঞভাগ হৈ গৈছে সকলো ৰাইজৰ সহযোগিতা সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভক্তিভাৱেৰে অনুষ্ঠানটো পতাৰ কাৰণে সকলো ফালৰ পৰা সাৰ্থক আৰু সফল হৈছে সঁচাকৈ ৰূপক দা আমি আৰু কেতিয়াই এনে দিন পাওঁ তাৰ ঠিক ঠিকনা নাই কিন্তু আজিৰ দিনটো আমি সাংঘাতিক মানে আধ্যাত্মিকভাৱে উপভোগ কৰিছোঁ হয় খুব ভাল লাগিছে আৰু আপোনাৰ চবফালে মই দেখুৱাইছোঁ আৰু দেখুৱাবলৈ চেষ্টাও কৰি আছোঁ সেয়া মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ অধিবাসৰ পৰা যি অনুষ্ঠান আমাৰ চলি গৈ আছিলে এই অনুষ্ঠানৰ অংশীদাৰ হ'বলৈ পাই যথেষ্ট সুখী আৰু আনন্দিত হৈছোঁ সন্তোষ লাগিছে যে আজি আমাৰ এই নগাঁৱৰ ভূমিত আজি এনেকৈ এক ভব্য সমাৰোহ হৈছে আৰু আজি যিহেতুকে সেই দিনটো পূৰ্ণাহুতিৰ দিন আজিৰ পৰা আমাৰ সকলোৰে ব্যস্ততা শেষ হ'ব এইফালে পংকজ দা তেখেতৰ যৎপৰোনাস্তি চেষ্টা সকলোৰে প্ৰচেষ্টা পংকজ দা আজিৰ পৰিৱেশটো কেনেকুৱা লাগিছে কওকচোন আজিৰ পৰিৱেশ সুন্দৰ অকণমান আমাৰ
এই যজ্ঞভাগ আমি যে কি ধুনীয়াকৈ আয়োজন কৰিলোঁ আৰু আমাৰ একদম সুকলমে পাৰ হ'ল দিনবোৰ কেনে অনুভৱ কেনে কি মহাপ্ৰভুৰ আশীৰ্বাদ আৰু সমগ্ৰ অসমৰ ৰাইজৰ সুভাষিক আৰু শুভেচ্ছাৰ জৰিয়তে এই যজ্ঞভাগ আমি অতি সুন্দৰভাৱে আমি শেষৰ কাৰ্যসূচীলৈ আহিছোঁ পূৰ্ণাহুতি আৰু আমি আশা কৰিছোঁ বাকীখিনি কাৰ্যসূচী আমাৰ সুন্দৰভাৱে সমাপ্ত হৈ যাব আৰু অগণন ভক্তৰ ভিৰ হৈছে আমাক উৎসাহিত কৰিছে বহুত উৎসাহিত মই জানিবলৈ পাইছোঁ যে আমাৰ ইয়াত উপস্থিত যিসকল 200ৰো অধিক পুৰোহিত তেখেতসকলে খুব আনন্দিত হৈছে আমাৰ এই যজ্ঞভাগত উপস্থিত থাকিবলৈ পায় সমগ্ৰ অসমৰ প্ৰায় 200 পুৰোহিত যাজ্ঞিক ঋত্বিক আমাৰ মাজত আছে তেখেতসকলে আমাক জনাইছে যে সমগ্ৰ অসমত তেখেতসকলে যেতিয়া এনেকুৱা কাৰ্যত যায় আমাৰ ইয়াত অত্যন্ত সন্তুষ্টি লাভ কৰিছে তেখেতসকলৰ পৰিচৰ্যাৰ ক্ষেত্ৰত আৰু আমাৰ যিটো আয়োজক কমিটিৰ আয়োজন কৰিছে সেই সকলোখিনিতে তেখেতসকল অত্যন্ত সন্তুষ্ট আৰু ইয়াত যিসকল অতিথি যে আমাৰ মাজত এইকেইদিন থাকিলে আহিলে উপস্থিত হ'ল তেখেতসকলে লাড়ু পিঠাৰে চাহ খাইছে খুব আনন্দ পাইছে কৈছে আমাৰ অত্যন্ত আনন্দৰ কথা যে আমাৰ এই অঞ্চলৰ সকলো মহিলাই মিলি আমাৰ যি লাড়ু পিঠা ইয়াতে তৈয়াৰ কৰিছিল তেখেতসকলক মই প্ৰথমতে ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ এই লাড়ু পিঠা আমাৰ সমগ্ৰ ভক্তবৃন্দই আমি পাৰ্যমানে আজিলৈকে আমি অধিবাসৰ পৰা আজিলৈকে খুৱাব পাৰিছোঁ সেইকাৰণে আৰু কিছু ভক্তৰ মুখত শুনা পাইছোঁ যে স্বচ্ছতাৰ ফালে খুব গুৰুত্বপূৰ্ণ সহকাৰে মানে দায়িত্ব লোৱা আমি নগাঁও পৌৰসভাৰ এটা আহ্বান নগাঁওবাসীলৈ আছিল প্লাষ্টিক বৰ্জন আৰু সেইটোৰ ওপৰত আমি গুৰুত্ব দি আমি প্লাষ্টিক বৰ্জন কৰিবলৈ ৰাইজক আহ্বান জনাইছিলোঁ আমিও পাৰ্যমানে চেষ্টা কৰিছিলোঁ যে প্লাষ্টিক বৰ্জন নহয় আৰু স্বচ্ছতাৰ ক্ষেত্ৰত নগাঁও পৌৰসভাই আমাক সাংঘাতিক ধৰণে সহায় কৰিছে যোৱাকালি আমি তেওঁলোকক এটা আমাৰ পৰা মুভমেণ্ট আমাৰ প্ৰতিক্ৰিয়া এটা তেওঁলোকক প্ৰদান কৰিছোঁ স্বচ্ছতাৰ কাৰণে সহায় কৰা অশেষ ধন্যবাদ জনাইছোঁ ইমান ব্যস্ততাৰ মাজেৰে এইখিনি সময় দিয়াৰ বাবে আৰু হৰ হৰ মহাদেৱ ভোলেনাথ সদায় আপোনালোকৰ সুস্বাস্থ্য অধিকাৰী হৈ থাকক জিতু দা আমাৰ জিতু দা উপস্থিত আছে জিতু দা আজিৰ এই অনুভৱটোৰ বিষয়ে দুআষাৰ কওক ভাল এটা সুন্দৰ পৰিৱেশ আধ্যাত্মিক পৰিৱেশ ইয়াত সনাতন হিন্দু ধৰ্মৰ বৈদিক পৰম্পৰাৰে এই যজ্ঞ অনুষ্ঠিত কৰিছে 51 গুণ যজ্ঞ নগাঁও অঞ্চলত প্ৰথমবাৰৰ বাবে আমাৰ সাৰ্বজনীন নগাঁও শ্ৰী শ্ৰী শ্মশানঘাট শিৱ মন্দিৰত অকল নগাঁও বুলিয়ে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহুত ভক্তবান ৰাইজৰ সমাগম কৰিছে আৰু এই মন্দিৰভূমি পবিত্ৰ ভূমিত পৰিণত হৈছে আৰু আমি সকলোৰে শান্তি সম্প্ৰীতি আৰু সমন্বয়েৰে যাতে আমাৰ দেশখন আমাৰ প্ৰদেশখন আমাৰ জিলাখন আমাৰ অঞ্চলটো সকলোৰে যাতে উৎকৰ্ষ সাধন কৰিব পাৰোঁ আমি কামনা কৰিছোঁ আমি যেনেকৈ ভক্তৰ সমাগম বিচাৰিছিলোঁ তেনেকৈ ভক্তৰ সমাগম হৈছে আশানুৰূপ আমি ভবাতকৈ বহুত বেছি ভক্ত আহিছে আশানুৰূপ যিহেতু আধ্যাত্মিকভাৱে সকলো দৰ্শকৰ মনত এক জাগ্ৰত এটা প্ৰভাৱ পৰিছে তাৰ ফলশ্ৰুতিত দৰ্শকৰ আছে ধন্যবাদ আজি সাংঘাতিক ভিৰ আজি পূৰ্ণাহুতি গম পাইছে আৰু আজি সাংঘাতিক ভিৰ আজি মানে ইয়াত একদম অৱস্থা ইয়াত চাকি দিবলৈ তাৰপিছত এইফালে প্ৰদক্ষিণ কৰিবলৈ আমি লাগি আছে আমাৰ মহিলাসকলে তাকে অকণমান দেখুৱাইছে দেই আগন্তুক দিনত যাতে আৰু শক্তি পায় এনেধৰণৰ কৰ্ম কৰিবলৈ তাকে মানে বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিছে এইফালেও লাগি আছে চব ভাগে ভাগে একদম আমাৰ মানে লাড়ু পিঠা বনোৱাৰ পৰা যি আৰম্ভ হৈছে এইফালে মানে আমাৰ কবিতা সাহা কৰ ৰাহুল কৰ ৰৌনক হেমন্ত কৰ অৰবিন্দম গোস্বামী নন্দনী গোস্বামী আজিৰ পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সাংঘাতিক জনসমুদ্ৰ এক প্ৰকাৰ ক'বলৈ গ'লে ভক্তৰ সমাগম সাংঘাতিক বাঢ়িছে ভক্তৰ সমাগম বাঢ়িছে আৰু আমি এইটো আশা কৰিছিলোঁ যাতে ইমানেই ভক্ত হওক যাতে আমি পৰিশ্ৰম কৰিলে আমাৰ ভাগৰ নালাগক এয়া দেখি যাতে ইমান ভক্ত হৈছে সেইটোৱে আমাৰ কাৰণে শান্তি আমাৰ কাৰণে আমি সন্তোষ হৈছোঁ আমাৰ পৰিশ্ৰম সাৰ্থক হৈছে বুলি ভাবিছোঁ আৰু এয়া চাওক এক মিনিট দূৰলৈকে সাংঘাতিক অৱস্থা খুবেই ভাল লাগিছে আৰু অলপ মানে মোটামুটি 10-15 মিনিটৰ পিছতে আমাৰ পূৰ্ণাহুতিৰ যি প্ৰক্ৰিয়া সেয়া আৰম্ভ
আজি 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 পূৰ্ণাহুতিৰ দিনা ভোগ গৃহৰ এই অৱস্থা ভিতৰত খাই আছে মই যাব নোৱাৰোঁ পৰিস্থিতি ভয়ংকৰ ইয়াৰ পৰা লাইন লাগিছে একদম পুৰা আপোনালোকক দেখুৱাইছোঁ একদম মন্দিৰৰ বাহিৰলৈকে কেইটা বজালৈকে এই ভিৰ থাকিব আজি ক'ব নোৱাৰি কিন্তু বহুত ফূৰ্তি লাগিছে ভাল লাগিছে আজি একদম আজিৰ পৰিৱেশটো আৰু চাবলগীয়া আপোনালোকে চাবলৈ পাইছে মই আকৌ এবাৰ দেখুৱাইছোঁ এই আমাৰ ভোগ গৃহৰ একদম দুৱাৰদলিৰ পৰা ভিতৰত পুৰা গেদাৰিং আৰু দুৱাৰদলিৰ পৰা এয়া লানি নিচিঙা ভিৰ কিন্তু সুন্দৰ ছিষ্টেমত সকলোকে নিয়া হৈছে ভোগ গৃহলৈ কাৰণ যদি ছিষ্টেমত নিয়া নহয় তেতিয়াহ'লে বিশৃংখলাৰ সৃষ্টি হ'ব আৰু কালি আমাৰ পৰিস্থিতি তেনেকুৱা হৈছিলে ঠেলা হেঁচা ওপৰা ওপৰি হৈছিলে পৰি গৈছিলে কিছুৱে দুখ পাইছিলে আঘাত পাইছিলে ভোগ খাবলৈ আহি যদি আঘাত পায় বহুতেই দুখ লাগে সেইখিনি হ'ব নালাগে সকলোৱে আনন্দ ফূৰ্তিৰে ভোগ খাব লাগে আৰু এয়া আজি আমাৰ পূৰ্ণাহুতিৰ ভোগ গৃহৰ পৰা এয়া লানি নিচিঙা ভিৰ পূৰ্ণাহুতিৰ দিনা সকলোৱে ফূৰ্তিত আনন্দত ৰখি আছে ভোগ খাবলৈ ৰ'ব সকলো ৰখি আছে ইয়াত ভোগ গৃহৰ পৰা যিটো লাইন লাগিছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সুন্দৰ এক পৰিৱেশ আৰু শৃংখলাবদ্ধভাৱে সকলো ৰখি আছে আৰু একদম শেষৰ সময়লৈকে এনেকৈয়ে যাতে সকলো শৃংখলাবদ্ধভাৱে ৰখি থাকে আৰু ভোগ খোৱাৰ যি আনন্দ সেই আনন্দ যাতে উপভোগ কৰে সেইখিনিকে কামনা কৰিছোঁ বাবাই সকলোকে ভালে ৰাখক সুস্থ ৰাখক তাকে কামনা কৰিছোঁ সকলো ভালে থাকক আমাৰ সিফালে পূৰ্ণাহুতি আৰম্ভ হৈ গ'ল সেয়েহে মই এতিয়া পূৰ্ণাহুতিৰ ফালে যামগৈ আৰু এবাৰ মই ইয়াৰ পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ এয়া আপোনালোকে গম পাইছে নহয় আমাৰ ভোগ গৃহৰ ফালে যোৱা লানিয়া দুইফালে লাইন লৈছে সকলোৱে ঠিক আছে মই এতিয়া পূৰ্ণাহুতিৰ ফালে যামগৈ সেয়েহে আৰম্ভ হৈ গ'ল পূৰ্ণাহুতি আপোনালোকে গম পালে সকলো প্ৰস্তুতি সাজু আৰু যিহেতুকে মই হবিছত আছোঁ ব্ৰতত আছোঁ তেওঁ এবাৰ সেই জেগাখনত নাথাকিলেও বেয়া লাগে সেয়েহে মই সোনকালে যাবলৈ ওলাইছোঁ কিন্তু তথাপিতো মই আপোনালোকক এই লাইনটো দেখুৱাব বিচাৰিছোঁ সুন্দৰ এক পৰিৱেশ আজি আমি বহুতেই সুখী হৈছোঁ আজিৰ যি ভক্তৰ সমাগম আজিৰ সমাগমত আৰু সুখী হৈছোঁ আমি আশা কৰিছিলোঁ আমাৰ পূৰ্ণাহুতিৰ দিনা এনে সমাগম হ'ব বুলি আৰু সেইখিনি হোৱাৰ বাবে সকলোকে তোমালোকে এনেকৈ ষ্টিকাৰ এই বৰ্ডটো লগাই ৰাখিলে নহ'ব কৰ্মত যোৱা কৰ্মত মই এতিয়া আমাৰ য'ত পূৰ্ণাহুতি আমাৰ য'ত যজ্ঞ চলি আছে সেই যজ্ঞৰ জেগালৈ মই এতিয়া গৈ আছোঁ সেইখিনিতে গৈ ৰখি আপোনালোকক যজ্ঞৰ যি পৰিৱেশ কি ধৰণে কামখিনি হৈ আছে সেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া অৱস্থা আমাৰ মহিলাসকলে যিমান পাৰে Swah
আছে এইফালে পূৰ্ণাহুতি হৈ আছে আমাৰ যি মহাৰুদ্ৰ যজ্ঞৰ অনুষ্ঠান আৰম্ভ হৈছিলে অধিবাসৰ পৰা আজি পূৰ্ণাহুতি সেয়েহে আজি পূৰ্ণাহুতি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ইয়াত পূৰ্ণাহুতি হৈ আছে আমাৰ বৰ্তমান নামৰ মানে কেনেকৈ কি ক'ম একো ধৰিব পৰা নাই এনেকুৱা এটা পবিত্ৰ ভূমিত আমি আছোঁ ইমান সুন্দৰ হাজাৰ হাজাৰ মানুহ ভক্ত ইয়াত আজি সমাৱেশ হৈছে আজি এটা আমাৰ কাৰণে অতি পুণ্যৰ দিন আৰু গোটেইকেইটা দিনেই যে কোনো একো অসুবিধা নোহোৱাকৈ অপায় নোহোৱাকৈ সুন্দৰকৈ সমাপন হৈছে যজ্ঞভাগ সেইটো আমাৰ কাৰণে আৰু বিশ্ব শান্তিৰ কাৰণে যিটো প্ৰচেষ্টা ল'লে সেই সকলো সম্পূৰ্ণভাৱে কৃতকাৰ্য হৈছে আজি ক'বলৈ আমাৰ সেইটোৱে আছে ভগৱান প্ৰভু আজি পৰিৱেশটো দেখিয়ে ভাল লাগিছে ন সাংঘাতিক পৰিৱেশ ইমান হাজাৰ হাজাৰ মানুহ ভাবিব নোৱাৰি নেদেখিলে কোনেও কল্পনা কৰিব ক'ৰবাত আমাৰ মনটো অকণ বেয়া লাগিছে কিন্তু আমি বহু দিনৰ পৰাই আমি এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছোঁ আজিৰ পৰা আমাৰ জীৱনকৰ নিজাম কৰিব একদম নিজাম কৰিব আমাৰ ব্যস্ততাও আমাৰ ব্যস্ততা হ'ব বেলেগ ধৰণৰ ব্যস্ততা আধ্যাত্মিক ব্যস্ততা আৰু মানে ক'বই নোৱাৰি তাৰমানে কল্পনা কৰিব নোৱাৰি বহুত ভাল লাগিছে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ বিশ্বানী লোক
নলবাৰীৰ দুজন পশ্চিমবাৰ এজন আপোনালোকৰ ঘৰ বাহিৰৰ পৰা ভিতৰৰ পৰা দি দিব আৰু সেই ঘৰৰ দলেৰে শান্তি জল দিব নগাঁৱৰ দুজন উত্তৰ দুৱাৰে আহক নগাঁৱৰ দুজন উত্তৰ দুৱাৰে আহক পদক্ষিণৰ পথ ইয়াৰ পৰা ঘৰ দিব সেই ঘৰৰে শান্তি জল দিব এই যজ্ঞৰ ফলশ্ৰুতিৰে গন্ধদ্বাৰম দিবাধৰ্ষণ নিত্য পুষ্টং কৰিশ্ৰী ঈশ্বৰী সৰ্বভূতানাম তামিহু পহপৰিষ্য এই মন্ত্ৰ মহালক্ষ্মী ঐশ্বৰ্যকৰ এই ঐশ্বৰ্যকৰ মন্ত্ৰৰে আমি ভগৱতী মহালক্ষ্মীক প্ৰাৰ্থনা কৰিছোঁ যে গৃহে গৃহে লক্ষ্মী বসতি হওক আৰু সকলোৰে যি বিশেষকৈ আপোনালোকৰ থকাৰ ব্যৱস্থাটো আমি যেনেদৰে ভাবিছোঁ তেনেদৰে আমি আপোনালোকক দিব নোৱাৰিলোঁ আশা ৰাখিছোঁ ভৱিষ্যতে যদি এনেকুৱা অনুষ্ঠান হয় আপোনালোকে পুনৰবাৰ আপোনালোকে আহিবই লাগিব আপোনালোকৰ সেই দিশটো আমি লক্ষ্য ৰাখিম আজি যিমান মানুহ ভক্ত আহিল এই যজ্ঞভাগত নগাঁৱকে ধৰি ওচৰ চুবুৰীয়া আৰু বিভিন্ন জিলাৰ পৰা ইয়াত আজি উপস্থিত আছিল তেওঁলোকে একমুখে স্বীকাৰ কৰিছে মই তাৰ আগতে কৈ লওঁ ইয়াত মাৰোৱাৰী সমাজ বিহাৰী সমাজ বেংগলী সমাজ নেপালী সমাজ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভগৱন্তৰ শ্ৰীচৰণত আমি সেৱা ধৰিছোঁ আৰু ভগৱানে প্ৰাৰ্থনা ৰাখিছোঁ আমাক যাতে ভৱিষ্যতে সহায় কৰে এই তিনিদিনত তেনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশ হ'ল কোন সময়ত বৰষুণ পৰে ঠিক নাইকিয়া হৈছিল বিপদ হ'ল নে কিন্তু বিপদ মুক্ত ৰুদ্ৰ দেৱতাই ক'লে বাতবৃষ্টি হৰণ দেৱ মহাদেৱ নমস্তুতে ৰক্ষা কৰিলে সেইকাৰণে আমি ভগৱন্তৰ শ্ৰীচৰণত পুনৰ প্ৰাৰ্থনা জনাইছোঁ ভোজন কক্ষৰ পৰা ওলাই আহোঁতে আই মাতৃদেৱে ক'লে ভাগ্যৰ জনমে যেনেকৈ ভাল কাম কৰিছিলোঁ সেয়েহে এই সকলো লোকৰ খোৱাৰ পাছত মই পৰিষ্কাৰ কৰিবলৈ ভাগ্য পালোঁ কথাষাৰ শুনি মন এনেকুৱা লাগিছিল ভাবিব নোৱাৰোঁ গতিকে শ্ৰমদান কৰি মই কালি কৈছিলোঁ শ্ৰমদান কৰি যিসকলে সহযোগিতা কৰিলে একেবাৰে মাইকটোলৈকে দিয়া লাগে এই সকলো লোকে আমি মূলৰ পৰা আৰম্ভ কৰি শেষলৈকে সকলোকে আমাৰ ফালৰ পৰা কৃতজ্ঞতা আৰু শলাগৰ পৰাই আমি আগুৱাইছোঁ যাত্ৰীসকলৰ তৰফৰ পৰা গতিকে আমি আশা ৰাখিম মহেশ যোগী এজন বিদগ্ধ সাধক
জীৱ ভাৰতৰ চেষ্টাত মন্দিৰ স্থাপন কৰিছিল আৰু যিসকলে পৰম্পৰাগতভাৱে আজিৰ তাৰিখলৈকে ৰাখিলে যিসকল পৰলোকপ্ৰাপ্তি হ'ল পৰলোকপ্ৰাপ্তি হোৱাসকলৰ বিদেশ আত্মাৰ আমি শান্তি কামনা এই মুহূৰ্তত কৰিছোঁ আৰু ভৱিষ্যতৰ প্ৰজন্মই এই যজ্ঞমন্দিৰ সুন্দৰকৈ ৰাখিব ইয়াৰ যিটো ধাৰাবাহিকতা সুৰক্ষিত কৰিব উত্তৰ প্ৰজন্মক এইটো আহ্বান জনাইছোঁ অনুৰোধ ৰাখিছোঁ জন্মান্তৰ সহস্ৰেণ যৎপাকং সোমপাৰ্জিতম তৎসৰ্বম নাশমগ্নোতি মন্দিৰে নিৰাকৰণী অৰ্থাৎ মন্দিৰ চাফ চিকুণ কৰি থ'লে জন্মান্তৰৰ পাপ নাহয় সেই মোৰ আহ্বান পুনৰ সকলো লোকে আন্তৰিক শুভেচ্ছা সম্প্ৰীতি সম্ভাষণ আৰু বয়স অনুপাতে শ্ৰদ্ধা নিবেদন কৰি আমি যাজ্ঞিকসকলৰ তৰফৰ পৰা আপোনালোকলৈ শুভেচ্ছা কামনা কৰি আমি আমাৰ বক্তব্যৰ সামৰণি মাৰিছোঁ সৰ্বে সুখিনঃ সন্তু নিৰাময়াঃ সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ পুনরাবৃত্তি त्यम्बकं जजामहे शिगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्युर्मुक्ष्यमामृतात् ॐ हर हर महादेव सस्रेण इन्द्रो विद्रस्वः सस्रेण पूषा विश्ववेदः सस्रेण साक्षो अरिष्टनेमि बृहस्पतिर्दधातु ॐ शान्ति ॐ शान्ति ॐ शान्ति শান্তিৰে যাবলৈ ওলাইছে যিটো বিৰহ বেদনা জগত শৰ্মা বুলি কিশোৰ শৰ্মা আমাৰ এইবোৰ স্মৃতি এই পৰিৱেশটো আপোনাক কিশোৰ শৰ্মা দুলাল ভট্টাচাৰ্য